মোৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ শৰ্ট কুৱেশ্যনৰ ইম্পৰ্টেণ্ট কেইটা মই তোমালোকক কৈ দিছো আজি তোমালোকৰ বৰ্ড কুৱেশ্যনৰ ইম্পৰ্টেণ্ট অংকবিলাক কৈ দিবলৈ লৈছো ফাৰ্ষ্ট তোমালোকে চাইছা চেপ্টাৰ নম্বৰ 5 চেপ্টাৰ নম্বৰ 5 ৰ exercise number 5.1 যে আছে ইয়াৰে তোমালোকে question number 1 আৰু 2 টো তোমালোকৰ ইম্পৰ্টেণ্ট তোমালোকে কৰিবা আৰু ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট আছে মাত্ৰ 5 নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট এই তিনটা ইম্পৰ্টেণ্ট থাকে নেক্সট এক্সাৰসাইজ তোমালোকৰ 5.2 আছে নহয় তোমালোকৰ question number 1 টো কৰিবা ইয়াত তোমালোকৰ 5 নম্বৰটো কৰিবা আৰু তোমালোকে 3 নম্বৰটো কৰিবা ইম্পৰ্টেণ্ট question number 2 যে আছে 2 টো কৰিবা question number 5 টো কৰিবা question number 2 আৰু 5 লগতে তোমালোকে এটা কাম কৰিবা question number 3 টো ইম্পৰ্টেণ্ট 2 3 5 যে তোমালোকৰ question number 2 টো আছে নহয় ইয়াত যে তলত দিয়া সংখ্যাবোৰৰ বৰ্গ কৰিলে একক স্থানত কি অংক থাকিব ইয়াৰ সব কেইটা ইম্পৰ্টেণ্ট তোমালোকে চাবা তাৰ পিছত আছে তোমালোকৰ question number ইয়াত 6 আৰু 7 এই দুটা তোমালোকে 6 আৰু 7 এই দুটা তোমালোকে প্ৰেক্টিস কৰিবা পুৰা দমছে 6.2 question number 2 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট লগতে এক্সাৰসাইজ 6.3 6.3 এর মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ ভিতৰত আহিল তোমালোকৰ question number 3 1764 এইটো কৰিবা question number 4 5184 এইটো কৰিবা আৰু question number 5 or 1 টো কৰিবা এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট question number 6 নম্বৰটো যে আছে 6 নম্বৰ 6 আৰু 1 আৰু 2 এই দুটা ইম্পৰ্টেণ্ট আচ্ছা হৰণ কৰিলে পূৰণ কৰিলে এইটো আছে নহয় এইবিলাক তোমালোকে কৰিবা এক্সাৰসাইজ 7.1 ৰ কি আছিল 7.1 ৰ question number 3 question number 3 ৰ অংক কেইটা তোমালোকে A B C এই তিনটা যে আছে তিনটা তোমালোকে প্ৰেক্টিস কৰিবা question number 1 ৰ তোমালোকৰ A আৰু B এইবিলাক প্ৰেক্টিস কৰিবা গল এইটোৰ ক্ষেত্ৰত তোমালোকে চাবা এক্সাৰসাইজ 7.2 ৰ question number 4 আৰু 5 এই দুটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ নম্বৰ 8 পৰিমাণৰ তুলনাৰ ক্ষেত্ৰত তোমালোকে চাবা লক্ষ্য কৰিছে তোমালোকৰ এক্সাৰসাইজ 8.2 question number 1 এটা ৰেডিঅ'ৰ ছপামূল্য ইমান আছে এটো ইম্পৰ্টেণ্ট তাৰ পিছত question number 3 ছপামূল্য ইমান টকা বস্তু এটা ৰমেনে question number 3 ৰ কথা কৈছো আৰু ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেন্স সবতকৈ বেছি ইম্পৰ্টেন্ট হল তোমালোকৰ 13 নম্বৰ অংকটো নিগম এটা স্ত্ৰী ইমান টকাৰে কিনিলে এই তিনটা অংক ভুলতো তোমালোকে প্ৰেক্টিস নেৰিবা ফাইন this is 8.4 question number 1 question number তাৰ পিছত ইয়াত কিমান আছিল 8 আৰু question number 13 এই তিনটা পুৰা দমে প্ৰেক্টিস কৰিবা আসলে তোমালোকৰ এইটো এই ইয়াত তোমালোকৰ যিবিলাক শৰ্ট ফৰ্ম আছে নহয় GST ৰ সম্পূৰ্ণ নাম তাৰ পিছত CGST ৰ সম্পূৰ্ণ নাম SGST ৰ সম্পূৰ্ণ নাম IGST ৰ সম্পূৰ্ণ নাম এই কেইটা তোমালোকে পুৰা মুখস্থ ৰাখিবা আৰু লাষ্টত তোমালোকৰ ইয়াৰ পৰা মাত্ৰ তোমালোকে দুটা অংকই প্ৰেক্টিস কৰিবা হেতু হল নাম্বাৰ 1 আৰু নাম্বাৰ 2 মানে এক্সাৰসাইজ 8.5 ৰ কথা কৈছো নাম্বাৰ 1 নাম্বাৰ 2 লগতে এক্সাৰসাইজ 8.1 ৰ পৰা তোমালোকে question number 1 question number 3 আৰু question number 4 question number 1 question number 3 question number 4 এই কেইটা খুব ধুনিয়াকে প্ৰেক্টিস কৰিবা যিমানখিনি ইম্পৰ্টেন্ট দিবলগীয়া আছিল সব কেইটা দি দিয়া হল তোমালোকক এই কেইটা প্ৰেক্টিস ভালদৰে কৰিবা আৰু এই কেইটা অংক তোমালোকে যদি নোৱাৰা তেনেহলে তোমালোকে কমেন্টত লিখিবা লাগিলে মই তোমালোকৰ ভিডিও বনাই দিম যাতে তোমালোকে সহজে বুজি উঠা আৰু পৰীক্ষাত লিখিব পাৰা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ